So hello students, তোমালোকে হয়তো বহুত দিনৰ পৰা WhatsAppত এটা মেছেজ পাই আছা আৰু মেছেজটো সকলোৱে শ্বেয়াৰ কৰি আছে। মেছেজটো হৈছে ফ্ৰী ল্যাপটপ স্কিম ষ্টুডেন্টছৰ কাৰণে আৰু মেছেজটো লিখা আছে the applications for the students laptop scheme 2025 is available। মানে হৈছে ছাত্ৰ-ছাত্ৰীৰ ল্যাপটপ আঁচনি 2025 ৰ বাবে আবেদন উপলব্ধ হৈ আছে, তোমালোকে আবেদন কৰিব পাৰা। ইয়াৰ পাছতে লিখা আছে this scheme is open to all students who for financial reasons are not in a position to purchase a laptop of their own and are in need of laptop in their level of education। মানে ইয়াত কৈছে এই আঁচনিখন আৰ্থিক কাৰণত নিজাকৈ ল্যাপটপ ক্ৰয় কৰিব পৰা অৱস্থাত নথকা আৰু শিক্ষাৰ স্তৰত ল্যাপটপৰ প্ৰয়োজন হোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ পাছতে লিখিছে in 2025 over 9,60,000 students will be given free laptop to enhance their learning। Application has begun and students that have applied have started getting their laptops। মানে কৈছে যে 2025 চনত 9,60,000তকৈ অধিক ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ শিক্ষণ বৃত্তিৰ বাবে বিনামূলীয়া ল্যাপটপ দিয়া হ'ব আৰু আবেদন আৰম্ভ হৈছে আৰু আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ল্যাপটপ লাভ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া এই নিউজটো কিমান সঁচা কিমান মিছা মই তোমালোকক এটা প্ৰুফ দিব বিচাৰিছো, ভালদৰে চাই লোৱা। মানে তোমালোকক মই ভালদৰে সৰলকৈ বুজাই দিছো নিউজটো। যেতিয়াই তোমালোকে সেই ফ্ৰড লিংকটোত ক্লিক কৰিবা তেতিয়াই তেওঁলোকে তোমালোকৰ প্ৰাইভেচি সকলো তথ্য আহৰণ কৰি ল'ব। গতিকে এনেকুৱা ফ্ৰড লিংকবোৰৰ পৰা তোমালোকে বিৰত থাকিবা, ক্লিক নকৰিবা। এইটো কোনো ধৰণৰ চৰকাৰী আঁচনি নহয় আৰু তোমালোকক কেতিয়াও ইমানখিনি ষ্টুডেণ্টছক ফ্ৰীতে ইমানখিনি ল্যাপটপ প্ৰদান নকৰে। আৰু এই ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু এইটো মোৰ নতুন চেনেল হয়, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাটছিং।